মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ প্ৰথম খণ্ডৰ পাঠ নম্বৰ 11 ভাৰতীয় সংবিধান মানে ইতিহাস আৰু ৰাজনীতি বিভাগৰ পাঠ নম্বৰ 11 ভাৰতীয় সংবিধান যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰ মই প্ৰথম সকলোকে বিতংভাৱে আলোচনা কৰিবলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিতাপৰ ভিতৰত কেইটামান বিষয়বস্তু তোমালোকে মনত ৰাখিবা, যেনেকৈ ব্ৰিটিছ সংবিধানৰ পৰা সংহতি গণতন্ত্ৰ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতি, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰ সমতা ভাতৃত্ববোধ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, এইটো মনত ৰাখিবা। এতিয়া তোমালোকৰ মেইন প্ৰশ্নলৈ। এইবাৰ তোমালোকৰ বুক পেজত চোৱা, উত্তৰ লিখা পৃষ্ঠা নম্বৰ 98 আছে। ক নম্বৰ দিছে কেতিয়াৰ পৰা ভাৰত শাসনভাৰ ব্ৰিটিছ চৰকাৰে হাতলৈ আহে? উত্তৰটো হ'ল 1858 চনৰ পৰা। এইবাৰ খ নম্বৰ আছে কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে? এইটো 1861 চনত। গ নম্বৰ মহাত্মা গান্ধীয়ে কেতিয়া এখন সংবিধানৰ দাবী কৰিছিল? এইটো 1922 চনত। ঘ নম্বৰত আছে সংবিধান সভাৰ সভাপতি কোন আছিল? এইটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অ নম্বৰ আছে সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম কি? উত্তৰ ডক্টৰ B.R. আম্বেদকাৰ। প্ৰথম চোৱা আছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? এইটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। এতিয়া তোমালোকৰ অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে, চমু উত্তৰ লিখা। এবাৰ তোমালোকে ক নম্বৰত পাবা ভাৰতীয় সংবিধান ৰচনা কৰোঁতে কিমান সময় লাগিছিল? উত্তৰটো চোৱা, ভাৰতীয় সংবিধান ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ নম্বৰ কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰ কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? এইটো 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। ঘ নম্বৰ 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। অ নম্বৰ সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হৈছে সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। তোমালোকৰ 2 নম্বৰত আছে খেল টাইপৰ কৰা। ক নম্বৰত আছে ভাৰতীয় সংবিধানৰ 395টা অনুচ্ছেদ, 22টা অধ্যায়, 12টা অনুসূচী আছে। খ নম্বৰ আছে সংবিধানিক ক্ষমতাসমূহ কেন্দ্ৰীয় ৰাজ্যিক উমৈহতীয়া তালিকাত ভাগ কৰিছে। গ নম্বৰটো হৈছে সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰিছে। ঘ নম্বৰ সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ'ল ছৈয়দ মহম্মদ ছাদুল্লাহ। এইবাৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ তাৰে উত্তৰ লিখিব দিছে। তাৰে ক নম্বৰটো চোৱা কৈছে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? উত্তৰ ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায়, 12টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে। এবাৰ খ নম্বৰ মিশ্ৰিত সংবিধান মানে কি? ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, আনহাতে কিছুমান দফা সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়, অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয়। ঘ নম্বৰটো আছে ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশনাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? উত্তৰটো হ'ল ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশনাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে 1 নম্বৰত আছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 2 নম্বৰটো অৰ্থনৈতিক সমতা স্থাপন কৰা। 3 নম্বৰ গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা। 4 নম্বৰ পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা। 5 নম্বৰ শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা। 6 নম্বৰ নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6-14 বছৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। 7 নম্বৰ সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা। ঘ নম্বৰত দিয়া আছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধান নিৰ্দেশনাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। এবাৰ তোমালোকে 4 নম্বৰ এটা শব্দত প্ৰকাশ কৰিব দিছে, যি ৰাষ্ট্ৰৰ মুৰব্বী গণকৰ্মী নহয়, এইটো গণতান্ত্ৰিক বা গণৰাজ্যিক লিখিলে হ'ব। গণৰাজ্যিক লিখিলে হ'ব যি ৰাষ্ট্ৰ বিদেশ শাসনৰ পৰা মুক্ত, স্বতন্ত্ৰ বা স্বাধীন, যিকোনো এটা লিখিলে হ'ল।
যি ৰাষ্ট্ৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, এইটো ধৰ্ম নিৰপেক্ষ। যি ৰাষ্ট্ৰীয় জনতাৰ কল্যাণকামী। এবাৰ 5 নম্বৰ দিছে সহসংঘৰ লগত বা সম্মিলীয় মানে অলপ আগতে যে কৈ আহিলোঁ মানে ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছিল তোমালোকৰ এইটো সংসদীয় গণতন্ত্ৰ। 6 নম্বৰ কানাডা অষ্ট্ৰেলিয়া সংবিধানৰ পৰা লোৱা হৈছিল যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। 5 নম্বৰ মাৰ্কিন যুক্তৰাষ্ট্ৰীয় সংবিধানৰ পৰা লোৱা হৈছিল তোমালোকৰ 6 নম্বৰ মৌলিক অধিকাৰ। ফৰাচী সংবিধানৰ পৰা লোৱা হৈছে স্বতন্ত্ৰ সমতা ভাতৃত্ববোধ। 9 নম্বৰ আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতি। এবাৰ 6 নম্বৰ ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় সংবিধানখন পূৰ্ণতা পাইছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছতে ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰ পৰা সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি ব্ৰিটিছ ভাৰত শাসন কৰিছিল। 1861 চনৰ ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসক বিকেন্দ্ৰীকৰণ কৰি ভাৰতৰ প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থা ৰচনা কৰিছিল। 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইনে গৃহীত হোৱাৰ পৰাই ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসভা সন্তুষ্ট কৰিব পৰা নাছিল। 1959 চনত ভাৰত চৰকাৰ আইন পৃথিৱীত গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকলে তাতো সন্তুষ্ট নাছিল। এই আইনখনক মৰ্লেমেণ্টৰ সংস্কাৰ বোলে। 1959 চনত ভাৰত চৰকাৰ আইনে ভাৰতত এক প্ৰকাৰ সাহিত্য শাসন ব্যৱস্থা প্ৰদান কৰিছিল যদি ইয়াৰ পৰিসৰ সীমিত আছিল। 1905 চনৰ ভাৰত চৰকাৰ আইনে প্ৰথমবাৰৰ বাবে সাহিত্য শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰদান কৰা হয়। 1927 চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা ছাৰ চাইমনে কমিছন প্ৰতিবেদন মতে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰাৰ গুৰুত্ব দিয়া হয়। 1904 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠন কৰাৰ বাবে প্ৰভাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে 3খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত 1935 চনৰ ভাৰত চৰকাৰ আইন গ্ৰহণ কৰা হয়। এই আইনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ বাবে দাবী সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তাৱিত ভাৰতীয়সকলৰ সমৰ্থনত লাভ কৰাৰ উদ্দেশ্য 1940 চনত আগষ্টৰ প্ৰস্তাৱৰ জৰিয়তে সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আৰু ভাৰতৰ বাবে সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হয়। এই প্ৰস্তাৱ অনুসৰি ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। এইখিনি পঢ়ি ল'বা বহুত। এবাৰ 7 নম্বৰ প্ৰশ্ন আছে তোমালোকে চোৱা। সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল? গতিকে ইয়াত বহুতো যে তোমালোকে এইখিনি চাই ল'বা, মানে ভিডিঅ' এনে দীঘলীয়া হৈ যায় কৈ দিবলৈ গ'লে। তাৰপৰা এইখিনি আছে ছুটিয়ে হয় এইটো। এবাৰ 8 নম্বৰত দিয়া আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। উত্তৰটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। এইটো স্বাধীনতাৰ বিষয়ে কৈছে। ভাৰতীয় নাগৰিকে মুক্ত মনে বিষয়ে চিন্তা কৰা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসনা কৰিব পাৰে। 6 নম্বৰ আছে সমতা। ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো অধিকাৰ বা সুবিধা নাগৰিক জাতি, বৰ্ণ, ধৰ্ম, লিংগ, পক্ষ মানুহক উপভোগ কৰিব পাৰে। এইটো ন্যায়খিনি চাই ল'বা। 6 নম্বৰত আছে ভাতৃত্ববোধ। এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়। এবাৰ তোমালোকৰ 9 নম্বৰ প্ৰশ্নত আছে চমুটো তালিকা। তাৰ 1 নম্বৰত আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। এইটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতি আৰু সদস্যসকল হ'ল এন গোপালস্বামী আয়েংগাৰ আৰু আল্লাদী কৃষ্ণস্বামী আয়াৰ, কে মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও, ডি.পি. খৈতান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবাচাহেব বুলি জনা যায়। আম্বেদকাৰ ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সমতাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখনৰ কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। 9 নম্বৰ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। উত্তৰটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধানৰ নিৰ্মাণৰ কামত আৰম্ভণিৰ পৰা জড়িত আছিল। বিধান ৰচনাৰ বাবে গঠন কৰা সংবিধানখন সভাৰ তেখেত সভাপতি আছিল।
সংবিধান সভাত তেখেত সভাপতিত্বে 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হয়। এবাৰ চাওক গ নম্বৰটো, খ নম্বৰটো ৰাজেন্দ্ৰ প্ৰসাদ পঢ়া হ'ল। এবাৰ তোমালোকৰ গ নম্বৰ সংসদীয় চৰকাৰ। উত্তৰটো চাওক সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানৰ কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী মন্ত্ৰীসহ মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদে লোকসভাৰ ওচৰলৈ আবদ্ধ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে আৰু ইয়াক সংসদ চৰকাৰ বুলি কোৱা হয়। তো তোমালোকৰ ভিডিঅ' আজি এইখিনি লিখা আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।